যেহেতু 2021 নিৰ্বাচন সমাগত এই নিৰ্বাচনৰ সময়ত আচলতে নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা যুৱক যুৱতীসকলেনো কি ভাবে তাক লৈ আজি বিশেষকৈ নতুনকৈ যিসকলৰ ভোটাধিকাৰ আহিছে তেনে কিছু যুৱক যুৱতীৰ মন্তব্য ND24 যোগেদি আপোনালোকলৈ আগবঢ়ালো। অসমত এতিয়া নতুনকৈ আছু আৰু SDYCPয়ে আঞ্চলিক দল গঠন কৰিছে, তেওঁলোকলৈ বহুত শুভেচ্ছা থাকিল। কিন্তু কা আন্দোলনৰ সময়ত তেওঁলোকে একেটা পটভূমিতে আঞ্চলিক দল গঠন কৰাৰ কথা আছিল। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, যদি তেওঁলোকৰ আঞ্চলিক দল গঠন কৰাৰ উদ্দেশ্য একেই আছিল তেন্তে তেওঁলোকে কিয় একগোট হৈ একেখন বেনাৰৰ তলতে ঐক্যবদ্ধভাৱে ৰাজনৈতিক দল গঠন কৰা নাই কিয়? তেওঁলোকে কি গাদী ৰক্ষাৰ স্বাৰ্থত এনেকুৱা কৰিব বিচাৰিছে নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰে। যদি তেওঁলোকৰ উদ্দেশ্য একেটাই আৰু চাবলৈ গ'লে বহুতো অৰাজনৈতিক দলে ৰাজনৈতিক দল গঠন কৰিবলৈ আহিছে, তেওঁলোকে বেলেগে বেলেগে ৰাজনৈতিক দল গঠন কৰিব বিচাৰিছে, কিন্তু তেওঁলোকে কিয় এতিয়ালৈকে সফল হ'ব পৰা নাই? তেওঁলোকে যদি ঐক্যবদ্ধ হৈ পেলাই ৰাজনৈতিক দল গঠন কৰে তেওঁলোকে নিশ্চয় সফল হ'ব পাৰিব। কিন্তু এইটো প্ৰশ্ন এতিয়া সকলোৰে মনত আহি গৈছে। বৰ্তমান কৰোণা ভাইৰাছৰ যি মহামাৰী চলি আছে তাৰ সময়তো বিজেপি চৰকাৰখনে আমাক যেনেদৰে এই সমস্যাৰ সহায় সহযোগ কৰিছে বা চৰকাৰখনে যিখিনি পদক্ষেপ লৈছে সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া। কিন্তু যিহেতু সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক আছিল, তেওঁ জাতিটোৰ স্বাৰ্থত সমাজখনৰ স্বাৰ্থত আমাক দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰি আমাক কাম কৰি যাব বুলি আশা কৰিলোঁ। আৰু সেনেদৰে আমাক যেনেকৈ এতিয়া কৰোণা ভাইৰাছৰ সময়ত আমাক সহায় কৰিছে তেনেকৈ প্ৰত্যেকটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অসমৰ স্বাৰ্থত জাতিটোৰ স্বাৰ্থত কাম কৰি যাব বুলি আশা কৰিলোঁ। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ যৌথ প্ৰচেষ্টাত যি নতুন ৰাজনৈতিক দল গঠন কৰা হ'ল সেই দলটোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আশা কৰোঁ অনাগত দিনত এই দলটোৱে অসমৰ ৰাইজৰ স্বাৰ্থৰ সুৰক্ষাত যেন কাম কৰি যায়। আজি কিছু বছৰৰ আগতে অসমত যি অসম গণ পৰিষদ নামেৰে যি আঞ্চলিক দল গঠন হৈছিল সেই দলটোৱে কিন্তু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আশা কৰোঁ নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ দলটোৱে যাতে অসমৰ জনসাধাৰণৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ সুৰক্ষাত যাতে কাম কৰি যায়। এতিয়া আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠন কৰিছে, সেইটো হয়তো অসমৰ মানে ভৱিষ্যতৰ কাৰণে এটা সুখবৰ। কিন্তু এতিয়ালৈকে মানে গোটেই অসমবাসীক একত্ৰিত তেওঁলোক কৰা দেখা নাই। তেওঁলোকে মানে অসমৰ মানে জাতীয় দল সংগঠনসমূহক মানে আপোচবিহীনভাৱে বিভিন্ন সময়ত সংগ্ৰাম কৰি অহাৰ জনতাৰ কাৰণে মাত মাতি যোৱা কৃষক মুক্তিক তেওঁলোকে বাদ দিয়া দেখা গৈছে। কৃষক মুক্তিৰ হাজাৰবাৰ মানে অনুৰোধৰ পাছতো তেওঁলোকে কৃষক মুক্তিক বাদ দিছে। অখিল গগৈতো এতিয়াও জেলতেই আছে, কাৰাবন্দী হৈ আছে। গতিকে মানে ঐক্যবদ্ধ এই মুহূৰ্তলৈকে হোৱা নাই। আৰু গতিকে এতিয়া এনেকুৱা অনুভৱ হৈছে যেন মানে আকৌ ৰাজনৈতিক মুনাফা লোটাৰ কাৰণে ক্ষমতাৰ গাঁতি দখল কৰিবলৈহে যেন মানে তেওঁলোকে বেলেগ এটা ৰাজনৈতিক দল গঠন কৰিছে, মানে কৃষক মুক্তিক একাষৰীয়া হৈ আছে। গতিকে মানে যুৱ প্ৰজন্মৰ এজন হিচাপে মই এইটো কথাই ক'ব বিচাৰোঁ, অসমৰ সকলো দল সংগঠন ঐক্যবদ্ধ হওক, তেওঁলোকে মানে জাতিটোক প্ৰগতিৰ পথত আগবঢ়াই লৈ যাওক। আমাৰ কৰোণা মহামাৰীৰ যি সময়ছোৱাত অসম চৰকাৰখনে বহুতো অসমৰ কাৰণে কিছুমান পদক্ষেপ লৈছে। আমি দেখা পাইছোঁ যে চৰকাৰৰ যিখিনি মুৰব্বী তেওঁলোকে আমাৰ অসমৰ বিভিন্ন ঠাইত গৈছে, ক'ত কিমানখিনি বেডৰ প্ৰয়োজন হৈছে, ৰোগীসকল কেনেকৈ আছে, আনকি ৰোগীসকলৰ যদি কিবা কথা দৰকাৰ হৈছে সেইখিনি কথাও খবৰ লৈছে। তদুপৰি ৰোগীখিনিৰ কাৰণে আনকি সাহায্যৰ ব্যৱস্থাও কৰিছে। মই নিজে দেখিছোঁ আমাৰ ঘৰৰ ওচৰতে এনেকুৱা ৰোগী আছে যিসকলক এডমিট কৰাৰ পিছত তেওঁলোক যিহেতু কোৱাৰেণ্টাইনত থকা হয় পৰিয়ালৰ মানুহখিনি, তেওঁলোকক আশা কৰ্মীসকলে আহি খোৱা বস্তুৰ যোগান ধৰিছে, কাৰণ তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ যাব পৰা নাই। তেনে সময়ত তেওঁলোকক খাদ্য বস্তু যোগান ধৰিছে, তেওঁলোকক সাহায্য প্ৰদান কৰিছে। আৰু এই সময়ত কৰোণা ভাইৰাছৰ কোনো ধৰণৰ যিহেতু ভেকচিন ওলোৱা নাই, কিন্তু নোলাওঁতে অসমত সেই হিচাপত ভাৰতৰ তুলনাত চাবলৈ গ'লে এতিয়াও ৰোগীৰ সংখ্যা কমি আছে। কিছুমান ব্যক্তিৰ মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ লগত অন্য বেমাৰো জড়িত হৈ আছে, অকল কৰোণা ভাইৰাছ বুলি আমি কৈ দিব নোৱাৰোঁ। সেইটো কাৰণে চৰকাৰক এই ক্ষেত্ৰত আমি শলাগ ল'বলগীয়া। আৰু তদুপৰি অনাগত সময়ত চৰকাৰৰ ওপৰত আৰু আশা কৰিছোঁ, যিহেতু নিৰ্বাচনো আহি আছে, এই নিৰ্বাচনৰ পিছত যদি আকৌ এই চৰকাৰখনে জয় লাভ কৰে তেতিয়া যাতে ভৱিষ্যতেও তেওঁলোকে এই বেমাৰটোৰ পৰা আগবাঢ়ি যাবলৈ আমাক জনতাক আগবঢ়াই লৈ যায়। আৰু ভেকচিনৰ ক্ষেত্ৰত যাতে তেওঁলোকে আমাৰ সহায় বিচাৰে, বেলেগৰ পৰাই হওক বা আমাৰ ভাৰতৰ যিখিনি চাইণ্টিষ্ট তেওঁলোকেও আগবাঢ়ি আছে, কাম কৰিছে।
কা আন্দোলনৰ সময়ত আমি যিহেতু দেখিছিলোঁ যে ৰাজপথত বিভিন্ন স্তৰৰ ব্যক্তি ওলাই আহিছিল তাৰ মাজতে আমি বিশেষকৈ দেখিছিলোঁ শিল্পী সমাজে ৰাজপথত আহি পেলাই কা বাতিলৰ শ্লোগান দি যিহেতু আমাক কা আইনখন বাতিল হ'ব লাগে বুলি তেওঁলোকে কৈছিল আৰু আমি সকলো সময়তে আমি সকলো স্তৰৰ মানুহে শিল্পী সমাজক সন্মান কৰোঁ তেওঁলোকক আমি অনুকৰণ কৰোঁ আৰু শিল্পী সত্তাৰ প্ৰতি আমাৰ সন্মান আছে কিন্তু আমি পৰৱৰ্তী সময়ত আমি দেখা পালোঁ যে এতিয়া বৰ্তমান কভিডৰ আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত আমি দেখিলোঁ যে শিল্পীসকলে তেওঁলোকৰ নিজৰ মত সলাইছে তেওঁলোকে লুটিবাগৰ মাৰিছে নিজৰ মতৰ পৰা তেওঁলোক বিচলিত হৈছে এইটোত আমি অতি দুখিত হৈছোঁ কাৰণ আমি শিল্পী সমাজক যিটো আস্থা কৰোঁ যিটো আস্থা তেওঁলোকৰ ওপৰত ৰাখিছোঁ সেই আস্থাটো তেওঁলোকৰ নিজৰ মানে কথাৰ জৰিয়তে সেইটো তেওঁলোকে নিজেই মানে ৰাইজৰ পৰা সেইটো তেওঁলোকে এতিয়া নাপায় মানে যিখিনি আস্থা আমি ৰাখিছিলোঁ আগতে এতিয়া তেওঁলোকৰ সেই কাৰণটোৰ কাৰণে তেওঁলোকে নাপায় গতিকে মই ক'ব বিচাৰিছোঁ যে আৰু এতিয়া সময়খিনি কি হৈছে যে পদূলে পদূলে আঞ্চলিক দল বুলি আমি ক'ব পাৰোঁ আৰু আইনখন বাতিলৰ আন্দোলনৰ সময়ত আমি দেখিছিলোঁ যে জাতীয় দলসমূহে ঐক্যবদ্ধ হৈ আইনখন বাতিলৰ বাবে চেষ্টা চলাইছিল কিন্তু এতিয়া সিদিনা জাতীয় নেতা এগৰাকীয়ে ক'লে যে এখন ৰাষ্ট্ৰীয় আইন গতিকে ৰাষ্ট্ৰীয় আইনখন যিহেতু ৰাষ্ট্ৰীয় দলেহে বাতিল কৰিব পাৰিব বা সেইখন যে বাতিল হ'ব পাৰিব তাৰ কোনো সম্ভাৱনীয়তা নাই তেন্তে যদি আইনখন বাতিল কৰিব নোৱাৰে তেন্তে এতিয়া ইমানখিনি আঞ্চলিক দল মানে খোলাৰ কি প্ৰয়োজনীয়তা আছে ND24